2026 কাৰ হ'ব চৰকাৰ কংগ্ৰেছ নে বিজেপি ইয়াক লৈ এতিয়া চৰ্চা চলিছে নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিউজ এছাম চাই থাকাৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবলৈ চেষ্টা কৰিছো যেটো কৈছোৱে যে 2026 কাৰ হ'ব চৰকাৰ কংগ্ৰেছ নে বিজেপি ইয়াক লৈ যেটো এতিয়া চৰ্চা চলিছে বুলি এক প্ৰকাৰে ক'ব লাগিব তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছলৈ ঢাপলি মেলিছে একাংশ নেতা প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত বহু সংখ্যক লোকে এতিয়া যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনৰ চৌহদত বৃহৎ যোগদান দেখিবলৈ পোৱা গৈছে যেটো সময়ত চৰ্চা চলি আছে 2026 কোনে চৰকাৰ গঠন কৰিব কংগ্ৰেছ নে বিজেপি নে আইডিএম ইয়াক লৈ চৰ্চা চলি আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি দিনটো দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে বৃহৎ সকলে যোগদান কৰিছে নেতা প্ৰাক্তন বিধায়কে যোগদান কৰা একপ্ৰকাৰে দেখিবলৈ পোৱা গৈছে আৰু সবিস্তাৰিত খবৰটো আমি আপোনালোকক জনাই ল'ব বিচাৰিছোঁ 2026 কাৰ হ'ব চৰকাৰ ইয়াক লৈ চৰ্চা চলিছে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নে বিজেপিয়ে চৰকাৰ গঠন কৰিব ইতিমধ্যে কংগ্ৰেছলৈ ঢাপলি মেলিছে একাংশ নেতা প্ৰাক্তন বিধায়কৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত বৃহৎ যোগদান কাৰ্যসূচী বিজেপি দলৰ লগতে অন্যান্য দল সংগঠনৰ কেইবা শতাধিক নেতা কৰ্মীৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান আজি যোগদান তালিকাৰ বিজেপি প্ৰাক্তন বিধায়ক কাৰ্তিক সেন সিনহা আৰু ডক্টৰ অমিত কুমাৰ কালৱাৰ শদিয়া সমষ্টিৰ পৰা পূৰ্বে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা গোপাল প্ৰধান আকাশে চলিহা বাতাস ওৰাঙকে ধৰি প্ৰতিগৰাকী ব্যক্তিকে কংগ্ৰেছলৈ জনাই উষ্ম আদৰণি এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো আমি নিউজ এছামৰ দৰ্শকসকলক দিব বিচাৰিছোঁ কিন্তু যেটো চৰ্চা চলি আছে বৰ্তমান সময়ত 2026 কোনে চৰকাৰ গঠন কৰিব কংগ্ৰেছ নে বিজেপি নে আইডিএম সকলোৰে মাজত খোৱা কামৰা লাগিছে বুলি এক প্ৰকাৰে ক'ব লাগিব কোনে চৰকাৰ গঠন কৰিব তাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটো এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব যেটো প্ৰদেশ কংগ্ৰেছৰ যি মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনৰ বৃহৎ যোগদান কাৰ্যসূচী ৰাজীৱ ভৱনৰ চৌহদত বৃহৎ যোগদান কাৰ্যসূচী বিজেপি দলৰ লগতে অন্যান্য দল সংগঠনৰ কেইবা শতাধিক নেতা কৰ্মীৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান এক প্ৰকাৰে সক্ৰিয় হৈ পৰিছে বুলি ক'ব লাগিব কংগ্ৰেছ বিগত 10 ছেপ্টেম্বৰ তাৰিখেও গুৱাহাটীস্থিত ৰাজীৱ ভৱনত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল সেই দিনটোতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ 10 অক্টোবৰত পুনৰ আন এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল আজি পুনৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি কৰে বহুতেই যোগদান বহুসংখ্যক ব্যক্তিয়ে আজি কি যোগদান কৰা দেখিবলৈ পোৱা গৈছে যোগদান কাৰ্যসূচীৰ পূৰ্বেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যাৰ্পণ কৰি পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে নেতাসকলে